অসমীয়া আমি অসম দেশ নাৰাখি পাৰোনে বিহুৰে খবৰ তুমি অৰিজিনেল কৰ মানে ঘৰ মোৰ ঘৰ মোৰ জন্ম গুৱাহাটীতে মোৰ দেউতাৰ ঘৰটো দেৰগাঁৱত আৰু তোমাৰ এখিতে মই তোমাৰ দেউতালে ইয়াৰ পৰা প্ৰণাম জনাইছো ইমান ভাল লাগে তেখেতক দেখিলে মানে সেৱা কৰিবলৈ নকৰাকে নোৱাৰো জানা মানে ভাইমন দা মানে মুনীন বৰুৱা তেওঁ এজন খুব ভাল সংগীত শিল্পীটো তেওঁ নিজে গানত সুৰ দিছিল ভাইমন দাই সুৰ কৰা গান মই গাইছো মানে আমি গ'লে মানে কি হয় সেই বাগানীয়ৰ যিবিলাক মানে মহিলা থাকে হেৰি থাকে ঝুমুৰ নাচিবলৈ আহে আমি গোটেইবোৰ যেতিয়া বাগানত গোট খাওঁ আমিও তাহাঁতৰ লগত ধৰি পেলাই নাচো মইনা চৰাইটি মাত 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 মিঠা মাতি তোৰে লগৰীয়া আমি সমনীয়া উমলি জামলি ফুৰো আজি দিনটি বিশ্বাস আছিল লগতে সংগীত পৰিচালকৰ যেতিয়া জোৰ দিয়ে পাৰিব আপুনি বা কৰক এনেকে ধৰণে তেতিয়া কিন্তু সেই বিশ্বাসটো আৰু দুগুণ হৈ যায় আৰু মানে ভাইমন দা মানে মুনীন বৰুৱা তেওঁ এজন খুব ভাল সংগীত শিল্পীটো তেওঁ নিজে গানত সুৰ দিছিল ভাইমন দাই সুৰ কৰা গান মই গাইছো হয় নেকি গাইছো এনেই গাইছো মানে আগতে ভাইমন দাই মেণ্ডলিন বজাইছিল মোৰ লগত বজাইছিলে ভাইমন দা ষ্টেজ প্ৰগ্ৰেম বহুত কৰিলো ডিমাপুৰ তাৰপিছতে তোমাৰ কহিমা সেইবিলাকতো ভাইমন দা গৈছে আৰু ভাইমন দা মানে কি মেণ্ডলিন বজাইছিলেতো তেতিয়া হিন্দী গান খুব গাইছিলো দে আমি আজাৰে পৰদেশী সেই গানটো মানে গাবলৈ খুব কয় কাৰণ সেই গানটোত মিউজিক মানে মেণ্ডলিনৰ ষ্ট্ৰোক বিলাক আছিলে খুব ধুনীয়া মেণ্ডলিনৰ পিচ আছিলে সেইটো গালে বিৰাট ভাল পায় তেতিয়া তেওঁ মানে বজাব পাৰিব ন ভালকে তেনেকে গাইছিলো আৰু মেণ্ডলিন বজাইছে কথাটো মই আগতে শুনিছো কিন্তু মই মানে ইমান ভালকে নাজানিছিলো কিন্তু আৰু মানে ভাইমন দাৰ চিনেমাৰ গানবোৰ চাবা চব চিনেমাৰ গানেই ভাল কিন্তু ভাইমন দাৰ মানে গানৰ ওপৰত খুব গুৰুত্ব দিয়ে খুব গুৰুত্ব দিয়ে আপুনি তেখেতৰ ছবিটো গান গাইছেতো গাইছো বহুত গাইছো কোনকেইখনত গাইছে বাৰু মই গালো তোমাৰ প্ৰথমতে গালো এচিষ্টেণ্ট হৈ আছিলে ভাইমন দা ফাগুনী বোৱাৰী তাৰপিছতে সেইটো সময়ত তেখেত এচিষ্টেণ্ট ডাইৰেক্টৰ আছিলে এচিষ্টেণ্ট ডাইৰেক্টৰ শিৱ ঠাকুৰ তাৰপিছতে প্ৰতিমাত গালো সেইখন অকলে কৰা তাৰপিছতে পাহাৰী কন্যাত গালো আৰু কি আছিলে ৰবা আছিলে জানা মই এতিয়া পটকে দিগদাৰ বহুত কেইখনত গাইছো আপোনাকতো মই মানে অভিনয় কৰাও মানে শুনিছো আপুনি অভিনয় কৰিছিলে অভিনয়ৰ সম্পৰ্কে এটা কওকচোন কিয় এৰি দিলে মানে অভিনয় কৰাটো অভিনয় কৰিছিলো মানে স্কুলত কৰিছিলো আমাৰ প্লে বিলাক হয় সৰু সৰু প্লে বিলাক আৰু সেইবিলাক কৰিছিলো বাৰু কলেজত মই কৰা নাই কলেজত খালি গান গাইছিলো আৰু তাৰপিছত এখন টেলিফিল্ম ওলাইছিলে বুজিছা শেৱালী দত্ত বুলি এগৰাকী আছে নাৰিকলবাৰীৰ তেখেতে প্ৰযোজনা কৰিছিলে সেইখনত এক্টিং মানে মোৰ কোনো ডায়লগ নাছিলে দেই মোৰ মানে বাইদেউ এগৰাকী আছে উপা চলিহা একদম মোৰ নিচিনা দেখিবলৈ মানে মোৰ নিচিনা মানে একেলগে দুইজনী বহি থাকিলে হয়তো গম পাবা নহয় বুলি কিন্তু মানে মই গান গাই আহো মই যদি গুচি আহিলো বাইদেউক কয় বৰ ভাল গালা আৰু বাইদেউ এনেকুৱা বদমাচি কৰে থেংক ইউ কৈ থৈ দিয়ে মানে ক্ৰেডিটটো লৈ লয় বুজিছা নাই মানে তেনেকুৱা মানে একে বুলি কয় আৰু হিয়া দিয়া নিয়াত মানে বাইদেউৰ ৰোল আছিলে এক্টিং কৰিছিলে সেই বাইদেউৰ মানে সেইখন চিনেমাত এটা পাৰ্টি চিন আছিলে নহলে পৰিচয় সেই গানটোৰ মানে অকমান হেৰি আছিল তো সেইখিনি মানে কি কয় এইটো বাইদেউ আৰু মই দুয়ো মানে বহিছিলো সেই পাৰ্টি চিনটোত গোল গোলকে বেলেগে বেলেগে বহিছো তাৰপিছতে মোক আজি এমাহমান আগতেও এজন বজোৱা ল'ৰা আমাৰ লগত ঢোলক বজাই হিতেশ ডেকা তেওঁ কৈছে বাইদেউ আপুনিতো হেৰিখন কৰিছিল ন হিয়া দিয়া নিয়া মই কৈছো মই ক'ত কৰিছো সেইখনতো মানে মোৰ বাইদেউহে কৰিছে নহয় আপোনাৰ নাম দেখিছো মানে মোৰ গানত নামটো দেখিছেতো মোৰ নামটো জানে আৰু গান গাওঁ কাৰণে কিন্তু বাইদেউৰ নামটো ইমান এক্টিং বা হেৰিত নাছিলে সেইকাৰণে নাজানিছিলে কিন্তু মই অভিনয় কৰাটো তুমি সুধিছিলা সেইটো মই কওঁ সেই বাইদেউৰ মানে এইখিনি মই কথাখিনি কলো বাইদেউৱে যেতিয়া মানে খুব চফিষ্টিকেটেড বোৱাৰী এগৰাকী হৈছিল দেই আৰু বাইদেউৰ হেয়াৰ ষ্টাইল মোৰ নিচিনা একেই
তাৰপিছত বাইদেউৰ মানে সৰু কালটো দেখুৱাব লাগে, ছোৱালী কালটো। আৰু এইটো এতিয়াৰ কথা নহয়, প্ৰায় 15 বছৰ আগৰ। মই অকমান ডেকা আছিলো তেতিয়া। এতিয়া আৰু ছোৱালী হলেতো মোক নিমিলিব না। তেতিয়া মানে মই জগিং কৰিব লাগে, বাইদেউৰ মানে ছোৱালী কালৰ গাড়ী চলাই যাবগে লাগে, তেনেকুৱা কিছুমান বহুত মানে বাইদেউ সৰুকালিৰ বহুতখিনি কিন্তু ৰোল মোৰ আছিলে। 10 মিনিট মানৰ ৰোল কেইবাবাৰো ওলাও, বাইদেউৰ ফ্লেশ্ববেকত সৰুকালিটো দেখুৱাই থাকে। আৰু একেবাৰে একে হৈছিলে কিন্তু বাইদেউ সৰুকালিটো মই একেবাৰে, বাইদেউ মোতকে ওখ শকত আৰু মই ক্ষীণ, গতিকে খুব মিলি গৈছিলে একদম। আৰু মানে সেইখিনি মই মোৰ ডাইলগ চাইলগ নাই, কিন্তু ধুনীয়াকে কৰে, সেয়াই এক্টিং আৰু। কিন্তু মই দেখিছো মানে সেইকাৰণে মই দেখিছো কাৰণে মানে মই খুব ভাল হৈছিল দেই প্লেখনৰ, বাইদেৱে যথেষ্ট ভাল কৰিছিলে। কিন্তু আপোনাৰ সেয়া নিজৰ বাইদেউ নেকি? নিজৰ। আপোনালোকৰ বাই ভনী কেইজনী বুলি ক'লে? আমাৰ 5 গৰাকী, ডাঙৰ বাইদেউ ঢুকালে, এতিয়া 4 গৰাকী আছে। তেওঁলোক ইয়াতে থাকে নে? 2 গৰাকী ইয়াত থাকে, এগৰাকী যোৰহাটত থাকে। আৰু দাদা 2জন? দাদা 2জন, ডাঙৰ দাদা ইয়াতে থাকে আৰু সৰু দাদা ঢুকালে, মৃদুলা বৰুৱাৰ লগত বিয়া হৈছিলে। হয়, মানে মৃদুলা বাইদেউ আপোনাৰ বৌ, সৰু বৌ? সৰু বৌ। আৰু আপোনাৰ ডাঙৰ বৌ কোন? ডাঙৰ বৌ অলিনা বৰুৱা, মানে গুৱাহাটীৰে ছোৱালী। এতিয়া তেওঁলোক ইয়াতে থাকে, তেওঁলোকে বাগানলৈ অহা যোৱা কৰি থাকে, বাগান আছে আৰু এনেই গুৱাহাটীতে থাকে। এই বাগান বুলি কওঁতে মই এটা কথা সুধো, এই বাগানবোৰ আপোনালোকৰ পৰিয়ালৰে আছিলে নেকি? বাগান, চাহ বাগান আছিলে আমাৰ পৰিয়ালৰ। মানে মোৰ এগৰাকী বাইদেউ মাধুৰ্য প্ৰসাদ বৰুৱাই বিয়া কৰাইছে। মাধুৰ্য প্ৰসাদ বৰুৱা আচলতে মানে ক্ৰিকেট, মানে ৰঞ্জি ট্ৰফি খেলা খুব ভাল, MP বৰুৱা বুলিহে জানে দেই। হয়তো তুমি নাজানিব পাৰা, তোমাৰ চিনিয়ৰ সকলে জানিব। খুব ভাল ক্ৰিকেট খেলিছিলে। তেওঁ বিয়া কৰাইছে, তেওঁ টি প্লাণ্টাৰ। আৰু ৰঞ্জিত চলিহাই বিয়া কৰাইছে মোৰ নিচিনা বাইদেউ গৰাকী। সেইগৰাকী তোমাৰ ৰঞ্জিত চলিহা কৰঙানী টিৰ, তেওঁলোকৰ বাগিচা কৰঙানী। সেই 2 গৰাকী বাগিচা মানে বাইদেউ ভিনদেউহঁতৰ। আৰু আমাৰ বাগিচা গোলাঘাটৰ, এয়া ডাঙৰ দাদাহঁতে চাই, মানে ভাই ককাৰ মাজত আছিলে আৰু হেৰিহঁতৰ, বৰদেউতাহঁতৰ, তেনেকে পিছত চবেই বেলেগে বেলেগে শ্বেয়াৰ পায়। ডাঙৰ দাদা এতিয়া চাই সেইখন বাগিচা। এই যে বাগিচাত ধৰক আপোনালোকে সৰুতেতো বাগিচালৈ গৈছে? আমি গোলাঘাটত থাকো, কিন্তু বাগিচালৈ গৈ থাকো, তাত থাকোগে, বাংলো বিলাক থাকে। মই এই কাৰণে সুধিব বিচাৰিছো, বাগিচাৰ পৰিৱেশটো অলপমান বেলেগ নহয় নে? তেনেই বেলেগ, খুব ভাল লাগে কিন্তু জানো। ৰাতিপুৱাই মানে যেতিয়া ফেক্টৰী চলে, চাহপাতৰ গোন্ধটো যে আহে, কেঁচা চাহপাতৰ, খুব ভাল লাগে, খুব ভাল লাগে। আৰু আমি এতিয়া বাগিচাৰ চাহে খাওঁ, গতিকে কিনা চাহপাত খাবই নোৱাৰো, মনে নাযায়। তোমালে আজি অকমান লৈ আহিব পাৰিলোহেঁতেন। মই যাম এদিন আপোনালোকৰ ঘৰলৈ। নিশ্চয় নিশ্চয় আহিবা। হয়। আৰু বাগিচাৰ কথা, পৰিৱেশৰ কথাটো কওকচোন। মোৰ মানে এনেও চাহ বাগিচাখন অকমান মানে মোৰ ভাল লাগে, মোৰ অকমান দুৰ্বলতা আছে চাহ বাগিচাৰ। হয়, মানে অন্য একো নাই, এই যে আপাৰ আছামলৈ গৈ থাকোতে, যোৰহাটলৈ গৈ থাকোতে যে দুইপাৰে চাহ বাগানবোৰ দেখো, সেউজীয়া বিলাকো বেলেগ বেলেগ সেউজীয়া, বেলেগ বেলেগ, মানে কেঁচা পাত ওলাই, তাৰপিছত অকমান পকে, তাৰপিছতে মানে তেনেকে বুঢ়া হয়, কাটিং কৰে, এইবিলাক। কোনোবাটো একদম পাতল সেউজীয়া, কোনোবাটো অকমান গাঢ় সেউজীয়া, তাতকৈ আৰু কিবা এটা মানে ষ্টেজ বাই ষ্টেজ তেনেকে পুলি লগাইতো, আৰু তেনেকেই মানে হেৰি ৰংবোৰ হয়। ৰংবোৰ দেখি যাওঁ, মোৰ মানে খুব মন যায় ভিতৰখনতনো কি হৈ থাকে জানিবলৈ, কোনটো ষ্টেজত মানে ছিঙিব লাগে। হয়, আৰু ভিতৰখননো কেনেকুৱা, বাগিচাৰ ভিতৰখননো কেনেকুৱা জানিবলৈ মোৰ খুব মন যায়। ভিতৰখন তোমাৰটো খুব নিৰ্জনজাল এনেই, আৰু ফেক্টৰী শব্দবিলাক শুনি ৰাতিপুৱাৰ পৰা মানে সেই মানে পৰিৱেশ একেবাৰে বেলেগ জানা। আৰু আমাৰতো ইয়াৰে বাগিচাবিলাক বাৰু অকমান মানে অসমৰ যিবিলাক মানে ইউৰোপীয়ান গাৰ্ডেন যিবিলাক আছিলে, সেইবিলাকতো বহুত এনেকে চিনা জনা গৈছো। বাংলো বিলাক ইমান ধুনীয়া হয়, মানে খুব ভাল লাগে দেই। তুমি যোৱা নাই কেতিয়াও? নাই যোৱা মই কেতিয়াও। মোৰ মানে ইমান মন যায়, এই ৰাস্তাটোৰে গৈ থাকোতে মই চাই মানে মোৰ খুব মন যায় যে ভিতৰ সোমাই যাম, ভিতৰতনো কি হয়, কেনেকে হয়, কেতিয়া চাহপাত তোলে, কি হয়, মানে মোক খুব জানিবলৈ মন যায়, মানে চাবলৈ মন যায়, সেইকাৰণে সুধিলো আচলতে। সেয়া আৰু মানে আমি ফেক্টৰীত কেতিয়াবা যাওঁ, চাওঁগে, মানে চাহপাতৰ গুণটোৱে খুব হেৰি কৰে আৰু আকৃষ্ট কৰে, মানে ইমান চাহকাপ খাব মন যায়গে আৰু। আমিতো আৰু এতিয়া ইয়াত থকা মানুহ ন, এতিয়া গ'লে সেই তেনেকুৱা আৰু খুব ভাল লাগে। আৰু
যিবিলাক তাহাঁতৰ মানে আমি গ'লে মানে কি হয় সেই বাগানীয়ৰ যিবিলাক মানে মহিলা থাকে হেৰি থাকে ঝুমুৰ নাচিবলৈ আহে আমি গোটেইবোৰ যেতিয়া বাগানত গোট খাওঁ আমিও তাহাঁতৰ লগত ধৰি পেলাই নাচো খুব ভাল লাগে তেওঁলোকৰতো কিবা কিবি চাগে নিশ্চয় উৎসৱ থাকে সেই উৎসৱতহে হয় ঝুমুৰ চুমুৰ বিলাক নহয় আমি গ'লে মানে এনেই তাহাঁতি হেৰি বুলি মাতেতো বাগানত আকৌ সেই চাহ তাৰ নকয়তো চাহাব বুলি কয় সৰু চাহাব ডাঙৰ চাহাব এনেকে অসমীয়াত আৰু সৰু চাহাব ডাঙৰ চাহাব সেই তেনেকে মানে বঙলা বুলি কয় না বঙলাত আহে আৰু তাহাঁতি পৰিয়ালৰ মানুহে আহিছে নাচ দেখুৱাবলে তেনেকুৱা তেনেকুৱা তেতিয়া মানে উৎসৱ পাৰ্বন বুলি কথা নহয় এনেই আহে সেইটো এনেই আহে আৰু তাহাঁতি উৎসৱ বুলি তাহাঁতৰ মানে দেৱালী নহয় ফাগুৱাত খুব তাহাঁতৰ হেৰি কৰে আৰু তাহাঁতৰ আছে কিবা কিবি পূজা আছে নহয় পূজাবিলাক পাতে আপোনালোক কেতিয়াবা যায় নে পূজালে নাযায় চাগে নাই তেতিয়া গৈছিলো সৰু থাকোতে এতিয়াতো আৰু মানে ইয়াতে থাকে চব গতিকে খুব কম হয় যোৱাটো মানে পটককে বাগানৰ কথাটো আহিল কাৰণে সুধিলো দেই পুখুৰী থাকে বাগান বিলাকত মানে খুব মাছ পোহে এনেই আৰু বৰশী বাই ভাল পাওঁ বৰশী বাওঁ হয় মাছ মানে এইটো বাগানৰ পুখুৰী আৰু বাগানৰ নহয় যিবিলাক বাংলো থাকে তাত বেছিভাগ বাগানতে মানে পুখুৰীটো থাকে ক'ব নোৱাৰো কিয় কিন্তু মাছ হেৰি মানে সময় কটাবলৈকে মানে এইবোৰ বৰশী চৰশী বাই নহলে মানুহ কি কৰিব তাতে আৰু যদি হেৰিবিলাক থাকে তোমাৰ মহিলাসকল ৱাইফ বিলাক থাকে নহয় তেওঁলোকে কি কৰি সময় কটাব সেই বৰশী চৰশী বাব আৰু ইমান মানে হেল্পাৰ ইমান থাকে ঘৰখনত কেইবাটাও ৰন্ধাই ৰান্ধিছে ডাষ্টিং কৰে মানে চব তেনেকে মালি থাকে গতিকে মানে সেই কাম কৰিবলৈ একো নাথাকে সেইকাৰণে তেওঁলোকে গেট টুগেডাৰ কৰে গধূলি এটা মানে হেৰি হয় আৰু ক্লাব এটা থাকে তাতে লগ পাই সকলোকে ওচৰৰ বাগান বিলাক আহি কিন্তু গোলাঘাটত সেইটো নহয় কাৰণ গোলাঘাটখন একেবাৰে ওচৰতেতো তাতে আহে আৰু এই যে বাগানলৈ যোৱা বা বাগানৰ পৰা অহা আপোনালোকৰ চাগে সৰুতে সেইটো এটা ডাঙৰ ভাল লগা কথা আৰু খুব ভাল লাগিছে খুব ভাল লগা এতিয়াও বাগান চলাই আছে নে আপোনালোকৰ পৰিয়ালৰ মানুহে এতিয়া ডাঙৰ দাদাই চাই মেনেজাৰ ৰাখিছে তাত তেওঁ মাজে মাজে গৈ থাকে এতিয়াও চোৱা চিতা কৰি থাকে চোৱা চিতাটো কৰিবই লাগিব নহয় মানে বাগান এতিয়াও চলি আছে মানে চলি আছে আপোনালোকৰ পৰিয়ালৰ আচ্ছা এতিয়া আকৌ আমি সংগীতলৈ ঘূৰি আহিব বিচাৰিছো আপোনাৰ গোটেই জীৱন মানে এতিয়ালৈকে যিমানখিনি আপুনি গীত গালে এই গোটেই গীতখিনিৰ ভিতৰত আপোনাৰ আটাইতকৈ ভাল লগা গীতটো এবাৰ গুণগুণাব ক'বলৈ দিগদাৰ আৰু নাই ভাল অসুবিধা হয় ভালটো আপোনাৰ চাগে চবেই লাগে প্ৰতিটো গীতেই চাগে ভাল লাগে তোমাৰ কিবা ভাল লাগে নেকি তথাপিতো আপোনাৰ ভাল লগা এটা এটি মই মানে কম তাৰ আগতে আপোনাৰ শুনিব বিচাৰিছো মানে শ্ৰোতাই ভাল পোৱা ধৰা কীৰ্তন দশম ভাল পায় অভিমান যদি ভাল পায় মইনা চৰাইটি ভাল পায় মইনা চৰাইটি ভাল নোপোৱা ব্যক্তি চাগে খুব কমেইহে আছে নেকি এইটো মানে হেৰি আৰু সৰু ল'ৰা ছোৱালী দুটাই হিৰইন আৰু ল'ৰা এটাই পথাৰত দৌৰি দৌৰি গান গাইছিলে তেনেকুৱা মইনা চৰাইটিকে অকমান আমি শুনোচোন অকমান গাব লাগিব অকমান গান বনাই দিয়ক ভাল লাগিব মোৰ মানে অকমান গাই দিওঁ বাৰু মইনা চৰাইটি মাত 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 মিঠা মাতি তোৰে লগৰীয়া আমি সমনীয়া উমলি জামলি ফুৰো আজি দিনটি উমলি জামলি ফুৰো আজি দিনটি মইনা চৰাইটি মাত 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 মিঠা মাতি এইটো তেনেই সৰু থাকোতে গাইছিলো হয় নেকি বিয়াৰ আগতে এইটো গাওঁতে কিমান সময় বয়স আছিল আপোনাৰ তেতিয়া চাগে মোৰ 20 বছৰ মান হ'ব নেকি 20-21 এনেকুৱা 22 বছৰ হৈ গৈছে তেতিয়া বিয়া হৈছেতো ফাগুনি মই আগতে গোৱা এই গীতটি কিন্তু এতিয়া শুনিলেও কিন্তু এতিয়ানো সেইটো মাত কেনেকে থাকিব সেইটো ক'ব বিচৰা নাই কিন্তু এতিয়া শুনিলেও কিন্তু গীতটো এতিয়াৰ যেন লাগে এতিয়াৰ প্ৰজন্মৰ যেন গীত এই অলপ দিনৰ আগতে যেন ৰেকৰ্ডিং হৈছে তেনেকুৱা যেন নালাগে নে বাৰু শুনিলে ইমান মানে সতেজ হৈ আছে গীতটি এতিয়াও সেইটো ডুৱেট কৰি বহুতে মানে কাভাৰ চং দুজনী বাই ভনী বহুতক দেখিছো মই বহুতে কাভাৰ কৰি পেলাই গায় আৰু এই ধৰণৰ গান বিলাক মানে তোমাৰ থলুৱা গুণ থকা গান যেনেকে সুহুৰি মাৰি নেমাতিবি সহজ সৰল কথা সকলোৱে বুজি পায় এনেকে সুহুৰি মাৰি নেমাতিবি
আই বহি আছে শালত বাঁহীটি বাইনে মাতিবি দেউতা চোতালত। সকলোৱে বুজি পোৱা কথা। সকলো বুজি পায়। আৰু এটি গান গোলাঘাটৰ, মই গোলাঘাটৰ মানে এগৰাকী বোৱাৰী, তাই শিৱপ্ৰসাদ ঠাকুৰৰ বৌ, নিজৰা বৌৰ ভাই বোৱাৰীয়েক। তাইৰ নাম নীতিশা শৰ্মা। খুব ধুনীয়া লিখিছে জানা গানটো। সেই গানটো প্ৰভাত শৰ্মা দেৱে মানে মিউজিক কৰিছিলে। ইমান মৰম লগা, গোটেই বিহুৰ সেইটো অকমান গাই শুনাও দেই। এতিয়া গোৱাৰ মুডত আহিছে, গাব পৰা নাই ভালকে, তথাপিতো মই মানে বিহুৰ কথা ভাবিছোৱে। সেইটো মানে মই তেনেকুৱা সহজ সৰল কথা গানবিলাক খুব ভাল পাওঁ। এইটো এনেকুৱা, কপৌ ফুলিল তগৰ ফুলিল, ফুলিল খৰিকাজাই, বহাগ আহিল বিহু, নহয় ৰবা, কপৌ ফুলিল তগৰ ফুলিল, ফুলিল খৰিকাজাই, বহাগ সোমাল বিহু আহিল, খবৰ আছেনে নাই, অসমীয়া আমি অসম দেশৰ, নাৰাখি পাৰোনে বিহুৰে খবৰ, ঢেকি দে ঢেকি দে ঢেকি দে চেনেহী, আদৰৰ বিহুটি ওচৰে পালেহি, ঢেকি দে ঢেকি দে ঢেকি দে চেনেহী, কি ওচৰে পালেহি আদৰৰ বিহুটি, কপৌ ফুলিল তগৰ ফুলিল, ফুলিল খৰিকাজাই, বহাগ আহিল বিহু আহিল, বহাগ আহিল, চৰি মই অকমান ভুল হৈ গৈছে, কেলে কাৰণ সচৰাচৰ এই গানটো গোৱা নাযায়, সেইকাৰণে কথাখিনি অকমান উল্টা পাল্টা। এতিয়া মইনা চৰাইটি বা সুহুৰি মাৰি, এইবিলাক অলপ। এই সুহুৰি মাৰি গীতটিৰ কথা মই এটা কথা সুধিব বিচাৰিছো, এই গীতটি কোনখন ছবিৰ আছিলে? চিনেমাৰ নহয়, এইটো ৰেডিঅ'ৰ গান। এইটো লিখিছিলে বাবুল দাসে। সদায় সুৰকাৰ গীতিকাৰৰ নাম লবই লাগে, হয় নহয়? বাকী বিলাকতো তুমি গম পোৱাই, এইবিলাক চিনেমাৰ গান বিলাক। আৰু সুৰ দিছিলে বিপুল বৰুৱাই। কিন্তু এই গানটো ইমানেই ভাল পায়, মানে বিহু মঞ্চত গলে বা হেৰি একদম সুহুৰি মাৰি বুলি কৈ দিলে মানে মানুহৰ ক্লাপ পাই যায়। আৰু এই গীতটি মই যেতিয়া শুনিছিলো, তেতিয়া মই গীতিমালিকাত শুনিছিলো, গুৱাহাটী চেণ্টাৰৰ, হয়নে? গুৱাহাটী চেণ্টাৰৰ মই গীতিমালিকাত শুনিছিলো, সেইকাৰণে মই মনত পেলাব পৰা নাই কোনখন ছবিৰ আছিলে। চিনেমা নহয়, হয়। কিন্তু সেই সময়ত কিন্তু গীতিমালিকাৰ এই গীতবিলাক মানুহৰ কিন্তু অন্তৰে অন্তৰে আছিলে দেই, নহয়নে? মানুহে একদম, মই কিমান সৰুতে শুনিছো, কিমান সৰু মই তেতিয়া, মই গানৰ একো বুজিয়ে নাপাওঁ, কিন্তু মানে সেই গীতটো মনত ৰৈ গ'ল, আৰু খুব সহজ সৰল আছিল কাৰণে চাগে মনত ৰৈ গ'ল, নহয় জানো? সেই গীতটি যেতিয়া বাণীবদ্ধ কৰিছিলে, তেতিয়া আপুনি কিমান সময়, তেতিয়া আপোনাৰ? সেইটো ইমান আগৰ নহয়, সেইটো ধৰা 15 বছৰমান আগৰ নেকি, ৰেডিঅ'ৰ। মানে যথেষ্ট মানে গান গাইছো আৰু তেতিয়ালে। সেই গানটো তেনেকে মানে ৰেডিঅ'ৰ গান সাধাৰণতে ইমান বেছি মানুহৰ মাজলৈ নাযায়, চিনেমাৰ গানবোৰ যেনেকে দেখেতো। কিন্তু কিছুমান গান আছে আমাৰ ৰেডিঅ'ৰ যোগেদিয়ে, মানে আগতেতো ৰেডিঅ'টোৱে আমাৰ মাধ্যম আছিলে, সেইকাৰণে সেই গানবিলাক মানে এতিয়াও জনপ্ৰিয়। এতিয়া ধৰা নীলিমা খাতুন, বিউতি শৰ্মা বৰুৱা, তেওঁলোকে চিনেমা, বিউতি বাইদেউতো এখনো চিনেমাত গোৱা নাই, কিন্তু তেওঁৰ কিমান জনপ্ৰিয় গান চব ৰেডিঅ'ৰ, কাৰণ তেতিয়া প্ৰচাৰ মাধ্যম অকল ৰেডিঅ' আছিলে। আৰু মানুহে খুব গীতিমালিকা শুনিছিলে। খুব গীতিমালিকা, আগতেতো আমি কেতিয়াও ঘড়ী চোৱাই নাছিলো। সেইটো চবেই কয়, সকলোৱে কয়। আমি ৰেডিঅ'টো মতেহে আমি চলো, মানে গীতিমালিকা আৰম্ভ হ'ল মানে 8:30 বাজিল, স্কুললৈ যাবলৈ ৰেডি হবৰ হ'ল, আৰু লৰালৰিকে মানে মোৰ মায়ে, এইটো বহুত ইণ্টাৰভিউত, মানে ইণ্টাৰভিউ বিলাক মোতকে বহুত জুনিয়ৰ হয়তো, আৰু তেওঁলোকে সদায় কয় এই কথাটো, কয় মানে আনকি আমিও মানে গীতিমালিকা শুনি এই কলেজলৈ গৈছো, মানে সেই সময়খিনি আমাৰ কলেজৰ দিন, আৰু তেতিয়া গীতিমালিকা নিজৰো গান বাজে বা বেলেগৰো বাজে, সেইটো আমাৰ সময় সকলোৰে। মানে দাদাহঁতেও কামত ওলাই যাব, গীতিমালিকা 8:30 পৰা 9টালৈকে বাজিব, আৰু 9টা বজাত আঞ্চলিক বাতৰি হ'ব, আৰু 9:15 পৰা আৰু এটা গীতৰ অনুষ্ঠান হয়। এই মুহূৰ্তত মই গীতৰ আকৌ শুনোৱা হওক নেকি? নহয়, কি আছিলে, মই তাত মানে হিন্দী গান বেছিকে আহে। হিন্দী মই এই মুহূৰ্তত মই পাহৰিছো নামটো, কি আছিলে, 9:15 পৰা আৰম্ভ হয়। আৰু সেই 9:15 প্ৰথম গীতটি যেতিয়া আৰম্ভ হয়, তেতিয়া আমি
মানে ঘৰৰ পৰা ওলাবই লাগিব সেইটো মানে একদম ডেড লাইট মানে তুমি অৰিজিনেল কৰ মানে ঘৰ মোৰ ঘৰ মোৰ জন্ম গুৱাহাটীতে মোৰ জন্ম গুৱাহাটীত মোৰ দেউতাৰ ঘৰটো দেৰগাঁৱত আৰু তোমাৰ এখিতে মই তোমাৰ দেউতালে ইয়াৰ পৰা প্ৰণাম জনাইছো ইমান ভাল লাগে তেখেতক দেখিলেই মানে সেৱা কৰিবলৈ নকৰাকে নোৱাৰো জানা তেখেতক কি কম যতীন গোস্বামী দেৱক আৰু মই মানে মানিছো আজি তেখেতে বহুত মঞ্চত মানে কেতিয়াবা তেখেতকতো আৰু মাতিয়ে থাকে নহয় আমি সকলোতে পাই থাকো দেখিলে যে ধুনীয়াকে মাত খাৰ দিয়ে আহে ষ্টেজত উঠি মানে তেওঁ এনেই বহি মুদ্ৰাবিলাক দেখুৱাই দেই কিন্তু অলপতে এটা শ্ব' তুমি গৈছিলা নাই উঠি পেলাইতো নাচিছে হে ভগৱান মই ভাবিছো কেতিয়া যায় দাদা কেতিয়া যায় মানে ভিতৰলে মানে ক'ৰবাত যেন কিবা হ'ব 93 গোপিনী বিলাকৰ লগত যি ঘূৰি লগতে তেওঁৰ সৰু বোৱাৰীকেও নাচি আছে এই ৰিচেণ্ট যিটো প্ৰগ্ৰেম আপোনাৰ কোন মাহত জানুৱাৰী নে ফেব্ৰুৱাৰী মাহত মই গৈছো সেইটো হয় কি আছিলে বাৰু এইটো ভূমি পূজন আছিলে নেকি হয় ভূমি পূজন সেইটো প্ৰগ্ৰেমত তেখেতৰ সৰুগৰাকী বোৱাৰীৰ লগত একেলগে নাচিছে মই সেয়া নাজানো হয় মঞ্চত একেলগে আছে তেখেতৰ সৰু বোৱাৰী আৰু তেখেত একেলগে নাচিছে সৰু বোৱাৰী নতুন হলটোত মই মোৰ সেইদিনাখন শ্বুটিং আছিল মই যাব নোৱাৰিলো কিন্তু দেউতাই নাচি থকা মানে লাইভ ভিডিঅ' মোলৈ গৈ আছে আৰু মই তাতে গৈ বহি চাই আছো সঁচাকে ভালে ৰাখক তেখেতক ঈশ্বৰে ভালে ৰাখক আৰু তেওঁ মানে মেণ্টেলি বহুত এলাৰ্ট মানে সেই কোনো কথা পাহৰা নাই স্বামীয়ে নামটোকে পাহৰো কেতিয়াবা গতিকে সেই মানে মই গুৱাহাটীতে জন্ম আৰু গুৱাহাটীতে ডাঙৰ হৈছো গীতিমালিকা যেতিয়া আৰম্ভ হৈছিল মানে আপোনালোকৰ যেতিয়া মানে গীতিমালিকাত বাণীবদ্ধ কৰাটো আৰম্ভ হৈছিল কিমান দিনলৈকে আপোনালোকে গীতিমালিকাত বাবে মানে বাণীবদ্ধ কৰিছিলে কিমান দিন কৰিছে মানে তেতিয়া আমাৰ মানে আৰ্টিষ্ট কম আছিল নহয় তেতিয়া আমি খুব সোনকালে প্ৰগ্ৰেম পাইছিলো দেই আৰু গীতিমালিকা বুলি নহয় আমাৰ স্পেচিয়েল প্ৰগ্ৰেম গীতিমালিকাটো আছিলে আৰু আমাৰ এটা মানে জেনেৰেল বুলি কয় সেইটো 5টা গান গাব লাগে 2টা লাইভ গাব লাগে আৰু সেই 2টা মানে একদম লাইভ গাব লাগে আৰু 3টা ৰেকৰ্ডিং হয় পিছত বাজে আৰু সেইকেইটা কিন্তু লাইভ গাব লাগে সেইকেইটা ৰাতি 7টা কিমানত বাজে একে মানে ৰাতি 15 মিনিট আৰু ৰাতিপুৱা মানে দুপৰীয়া 1:20 পৰা 1:30লৈকে 10 মিনিট তোমাক কৈ থাকোতে মই এতিয়া মনত পৰিছে বিশ্বাস কৰা আকৌ ৰাতি 7:15 পৰা 3টা বাজে সেই ৰেকৰ্ডিং কৰাকেইটা আৰু তেতিয়া লাইভ যেতিয়া গাওঁ আৰু ৰিহাৰ্চেল একদম নহয় জানান নাই কাৰণ কিন্তু বজোৱা মানুহখিনি ইমানেই ভাল প্ৰভাত দাহঁত আছিলে তাৰপিছতে অনুপম চৌধুৰী ৰমেন চৌধুৰী মানে গোটেই মানে বিশিষ্ট হেৰিসকল মানে আছিলে আৰু তাৰপিছত আৰু আখতাৰ খান জনি জোচেফ পিটাৰ মানে ভাইলিন আৰু গোটেইবিলাক ইনষ্ট্ৰুমেণ্ট থাকে হাইদৰ হুছেইন মানে হাইদৰ আলী গিটাৰত গোটেইখিনি থাকে আমি যাওঁ স্কেলটো দিওঁ তালটো কওঁ আৰু গাই যাওঁ আৰু মানে এনেকে যেতিয়া গাই থাকো নহয় তেতিয়া সিফালৰ পৰা যোনে ৰেকৰ্ডিং কৰি আছে এইটো লাইভ গৈ আছে কিন্তু দেই তেতিয়া মানে এনেকে হৈ থাকে লাইভ হৈ থাকে এনেকে মানে এইবাৰ আপোনালোকৰ ইফালে কৈ থাকে আমি শুনো সেইখিনি যে দ্বিতীয়টো গান অমুকে লিখা গান আৰম্ভ হয় গাওঁ তাৰপিছতে স্কেল কওঁ সেই কথাখিনি কওঁতে স্কেলটোৱে এইটোৱে কওঁ ৰিহাৰ্চেল নাই তাৰপিছতে হেৰি তেওঁলোকে মানে এইফালে দেখুৱাই থাকে যে 2 মিনিট আছে শেষ কৰিব হয় মানে তাৰপিছত 1.5 মিনিট দেখুৱায় তাৰপিছত 1 মিনিট থাকে নহয় তেতিয়া আধা মিনিট দেখুৱায় আধা মিনিটত মানে এনেকে কৰি দিয়ে হাতখন মানে শেষ কৰা এতিয়া মানে একে দুবাৰ গাই শেষ কৰো নে আকৌ মুখৰাটোলে যাওঁ নে স্থায়ীলে গ'লে আকৌ দীঘল হৈ যায় নেকি মানে বহুত কঠিন কাম আছিলে আৰু তেতিয়া মানে মই জানো মানসিকভাৱে একদম তাতে মনোযোগ সাংঘাতিক কনচেন্ট্ৰেট আমি মানে বহুত টাফ কামবোৰ কৰিছো কিন্তু ৰেডিঅ'ত তেনেকে গাইছিলো ইফালে ৰেকৰ্ডিঙত 1 টেক অকে আছিলে আৰু ৰাণা দা আমাৰ অতি শ্ৰদ্ধা জয়ন্ত হাজৰিকা তেওঁ কেতিয়াও লাইভ নকৰিছিলে তেওঁ মানে কয় মই নকৰো তেওঁ বোলে সদায় ৰেকৰ্ডিঙে কৰি ইমান ধুনীয়া গায় ইমান হেৰি কৰে কিন্তু কিবা এটা বোলে তেওঁ খুব ভয় লাগিছিলে মই শুনিছোহে দেই সঁচা বুলিয়ে ভাবো মই মিছাকেতো কোনেও নকয় তেনেকে মানে তেওঁ কিন্তু সদায় লাইভ কৰিছিলে কিন্তু মানে এটা কথা হয় কিন্তু বহু প্ৰখ্যাত বিখ্যাত
বহুত শিল্পীয়ে কিন্তু লাইভ কৰিবলৈ অকমান সমীহ কৰে, অকমান ভয় নিচিনা নহয়। ৰাণা দা আচলতে খুব বেছি চিনচিয়াৰ নহয়, খুব বেছি খুব বেছি চিনচিয়াৰ। ক'ৰবাত যদি কিবা হৈ যায়, কাহ এটা উঠি যায় এনেকুৱাও হ'ব পাৰে নহয়। তেওঁ গায়কীৰ প্ৰতি তেওঁৰ মানে কোনো মানে হেৰি নাই। তেওঁ গাবই ভাল, গাবই সুৰত গাবই, চব ভাল হ'ব, কিন্তু কাহ চাহ উঠি যাব পাৰে, ক'ৰবাত কিবা এটা কিবা হ'ব পাৰে। চোৱাচোন, এইটো বহুত মানে ৰিস্ক থকা বহুত ৰিস্ক। তোমাৰ ৰেকৰ্ডিংটোতো তুমি আকৌ গাব পাৰি লাইভ এইটো, আৰু সময় কিমান, তুমি 3.5 মিনিটৰ ভিতৰত শেষ কৰিবই লাগিব। 2 মিনিট দেখুৱাব, 1.5 মিনিট দেখুৱাই, 1 মিনিট, তাৰপিছত আধা মিনিট দেখুৱাই, এনেকে দিলে হাতখন শেষ কৰিব লাগিব। সেই শব্দটোতে তুমি শেষ কৰিব লাগিব। সেইটো কৰাটো এটা ডাঙৰ এটা কথা, কাৰণ শেষটো শেষ হ'ব লাগিব। সেইকাৰণে নেকি সেই সময়ৰ হেৰিবিলাকৰ অকমান জ্ঞানটো বেছি। সঁচাকে কৈছো, মানে টেকনিকেলি জ্ঞান বহুত বেছি। বহুত বেছি, হয়। মই আজি এই গোটেই কথাখিনিৰ পৰা মই মানে মোৰ কথা পাতিও খুব ভাল লাগিল। আৰু মই যিসকল দৰ্শকে চাই আছে তেখেতসকলেও চাগে আপোনাৰ আগৰ ইণ্টাৰভিউ বিলাকতকে এইখিনি কথা চাগে নতুনকে বুজি শুনিলে। নাই, নতুন কথা বহুত আহিছে। দুই এটা কথাটো মানে থাকিবই দিয়াচোন। আৰু এনেইতো আমি সাজি পেলাই বনাই ক'ব নোৱাৰো, সঁচা কথাখিনিয়ে ক'ব লাগিব। গতিকে নিশ্চয় ভাল পালে বুলি মোৰ আশা থাকিল। আৰু কাৰ ইণ্টাৰভিউ চাব বিচাৰে আপোনালোকে এবাৰ কমেণ্ট কৰিব। আমাৰ কথোপকথনখিনি কেনে লাগিল এবাৰ কমেণ্ট কৰি জনাব বুলি আশা কৰিলো। আৰু এই যে ব্যস্ততাৰ মাজত আপুনি মোক এই সময়কণ দিলে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। নাই, তুমি মাতিছা, মই আহিছো। আৰু মোৰতো তুমি যে এটা পডকাষ্ট কৰি আছা, মোৰ লগা নাই নহয়। মই ঘৰত আলহী হৈ আহিছো, কথা পাতিছো, সিমানেই। কোনো কথাৰ মানে আমাৰ কোনো ফৰ্মেলিটিজ নাই। আমি সাধাৰণভাৱে যেনেকে কথা পাতো তেনেকে কথা পাতিছো। তোমাক মই এনেও খুব মৰম লাগে। তোমাক মানে তোমাৰ দেউতাৰ মুখখন তোমাৰ মুখত মই দেখা পাওঁ। সঁচাকে খুব ভাল লাগিল দেই সাগৰিকা, বহুত ধন্যবাদ। ঠিক আছে, আকৌ আমি এদিন এনেকে বহিম, আকৌ বহিম অলপ দিনৰ পিছত, নিশ্চয়। ধন্যবাদ। আপোনালোকলৈও ধন্যবাদ থাকিল, আৰু আমাৰ পডকাষ্ট চাই থাকিব বুলি আশা কৰিলো। ধন্যবাদ।